নমস্কাৰ মেধাস শুনিলে সকলোকে স্বাগতম জনাইছো ইয়াৰ ৰিলেটেড হ্যান্ডরিটেন নোটখিনি ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে আমি ডাইৰেক্ট কোৱেশ্চন নম্বৰ 6 লৈ আহিছো যদি twice x = ইমান twice y = ইমান তেন্তে দেখুৱা আছে x² = y xy = এনেকৈ আছে আৰু হয় দেখাৰ কথা ইয়াত x² আছে গতিকে মই কি কৰিম ইয়াৰ পৰা x ৰ মানটো উলিয়াই লম আৰু y ৰ মানটো উলিয়াই লম দিয়া আছে লিখিলোৱে হেতু আৰু কি লিখিম x = হ'ব -1 + i√3 divided by 2 আৰু ইয়াৰ পৰা মই কি লিখিব পাৰো এটো ইকুৱেচন নম্বৰ 1 দিলো হা আৰু ইয়াৰ পৰা মই কি লিখিম y = -1 - i√3 divided by 2 ইয়াক দিলো পইণ্ট নম্বৰ 2 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি 1 নম্বৰটো উলিয়াম লেফট হ্যান্ড সাইডত কি আছে x² কৰিব দিছে ঠিক আছে এতিয়া যদি মই x² কৰো তেতিয়া হলে কিমান হ'ব -1 + i√3 whole square মানে divided by 2 whole square ঠিক আছে এটো স্কয়ার কৰিলে কিমান হ'ব 1 ৰ স্কয়ার কৰি দিলে 1 এ পাম প্লাস i²√3 মানে i² মানে -1 এ আৰু √3 স্কয়ার কৰি দিলে কিমান পাম ইনটু 3 পাম বাকিটো এনেকৈ থৈছো নেক্সট প্লাস টুৱাইস আমি কৰিব লাগে ন ওকে তাৰ পিছত কিমান হ'ব প্লাস 2 ইনটু -1 ইনটু i√3 ডিভাইডেড বাই কিমান হ'ব 2 ইকুৱেল কিমান পাম 1 minus 3 minus 2i√3 divided by 2 ঠিক আছে ইকুৱেল কি হ'ব ইকুৱেল পাম -2 আচ্ছা এফালে লিখি দিছো হা ওপৰত এটো সাইডে লিখি দিছো কিমান পাম -2 পাম আৰু -2i√3 পাম divided by 2 পাম ইয়াৰ পৰা মই কি কৰিম 2 এটা কমন লম হয় ইয়াত কিমান পাম -1 - i√3 divided by 2 আৰু কি হ'ব 2 কটা যাব ফাইনালি আমি পাম কিমান একচুয়ালি সৰি এখানে 2 আছিল ন ইয়াত 2 স্কয়াৰ হ'ব লাগিছিল আৰু এই 2 স্কয়াৰ জায়গাত আহিব লাগিছিল 4 ইয়াত আহিব লাগিছিল তোমাৰ 4 গতিকে ইয়াটো কিমান হ'ব 4 2 আৰু 4 কটা গলে কিমান থাকিব 2 থাকিব -1 - i√3 divided by 2 ঠিক আছে গতিকে এটো মানে কি এটো মানে y মানে কি আমাৰ রাইট হ্যান্ড সাইড ঠিক আছে আমি y পালো y মানে এটো ঠিক আছে হ'ব তো এটো বুজি পাবা নেক্সট আমি 2 নম্বৰটো লৈ গৈছো কি দিছে xy xy = a + ib যত a = 1 b = 0 ঠিক আছে xy ইনটু কৈ চাও x মানে কিমান -1 + i√3 divided by 2 into y মানে কিমান -1 - i√3 divided by 2 ঠিক আছে ইয়াত মই অকনমান এৰেঞ্জমেন্ট কৰিম তেতিয়া আমাৰ কামটো মানে কৰিবলৈ ইজি হ'ব ঠিক আছে তলৰটো 2 * 2 4 ওলাব হেতুটো একো ডাউটে নাই এটো ইয়াত মই লিখিম i√3 - 1 ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা মই লাহেকে মাইনাসটো কমন লৈ আহিম একে বাহিৰত লিখি দিলো ঠিক আছে বুজি পাবা ইয়াৰ পৰা মাইনাসটো কমন লৈ আহিছো ঠিক আছে ভিতৰত কি থাকিব ভিতৰত থাকিব তোমাৰ 1 + i√3 থাকিব লাগে নহয় জানো এটুকে মই লিখিম i√3 + 1 বুলি সো একো কমপ্লিকেটেড নহয় ঠিক আছে এটো আমি এটা কাম ইজি হ'ব কাৰণে কৈছো ঠিক আছে তো 2 * 2 কিমান 4 ঠিক আছে বুজি পাবা হয় আগফালে মাইনাসটো লিখিলো আৰু আগফালে ইয়াত কি লিখিম i√3 whole square minus 1 a square minus b square ফৰ্মেটত পেলাবৰ কাৰণে আমি এটো মতলব সাজেষ্ট কৰিলো হ'ব যোগ হেৰ তাৰ পিছত নেক্সট আমি কি কৰিম এটো নহয় হা এটো জাস্ট দেখাবৰ কাৰণে ওকে নেক্সট ইকুৱেল মাইনাসটো লিখি থোৱা i√3 whole square মানে কিমান √3 মানে √3 whole square মানে 3 i square মানে কিমান -1 গটিকে আগফালে ইয়াত কিমান আছে ইয়াত আছে তোমাৰ মাইনাস আৰু 1 থাকিব ডিভাইডেড বাই 4 ইকুৱেল মাইনাস আগফালে মাইনাস থাকিব দিয়া আৰু -3 -1 কিমান হ'ব -4 ডিভাইডেড বাই 4 তো কিমান হ'ব মাইনাস হৈ গল প্লাস তো 4/4 মানে কিমান 1 ঠিক আছে মাইনাস প্লাস 4/4 মানে কিমান 1 হল এটা কি বুলি কৈছে a + ib ফৰ্মত থাকিব যত a = 1 b = 0 ইয়াত চোৱা ib ন যদি b 0 হয় তেতিয়ালে কি হ'ব ib কিমান হ'ব ib ও 0 হ'ব মানে কি থাকিব a থাকিব হয় আৰু a মান কিমান 1 আছে ঠিকে আমাৰ आंसर কিমান 1 আছে গতিকে ইয়াক মই লিখিব পাৰো এনেকে
যে ইকুৱেল টু 1 প্লাছ আই ডট 0 ঠিকে আছে লিখিব পাৰো হয়নে এতিয়া চোৱা যদি 1 ৰ জেগাত মই 1 a পাতো প্লাছ আৰু 0 জেগাত যদি মই b পাতো তেতিয়া হলে আমাৰ এনসাৰটো a প্লাছ ib ওলাই গল নহয় জানো গতিকে মই কি লিখিম right hand side তো left hand side আমি right hand side পাই গলো left hand side ইকুৱেল টু right hand side এটো কি লিখিব পাৰা এটো যে দিয়া আছে বুলি লিখিব পাৰা ইচ্ছা কৰিলে হে হ'ব আশা কৰো বুজি পাইছা চাগে নেক্সট 3 নাম্বাৰ y গুণাত্মক বিপৰীত x ৰ গুণাত্মক বিপৰীত y হেতু আমি দেখাব লাগে ঠিক আছে গতিকে এটাকে কি লিখিম এটাকে মই লিখিম যে y ৰ গুণাত্মক বিপৰীত y ৰ গুণাত্মক বিপৰীতটো কিমান হ'ব এটো হৈ গল y to the power -1 বা y inverse y inverse কিমান হ'ব -1 minus I root 3 divided by 2 ইয়াৰ to the power -1 মানে হয় ঠিক আছে ইয়াক যদি মই উল্টাই দিম তেলে কি হ'ব 2 by -1 minus I root 3 ঠিক আছে এতিয়া ইয়াৰ কি হ'ব মই কিবাটো আঁতৰাই দিম ন মানে এই মাইনাস টু উপরে দিন ৰবা কিমান হ'ব -2 1 plus I root 3 ঠিক আছে ইয়াকিতে আমি কইম ৰেশনালাইজ বা পৰিমেয়কৰণ কৰিম হৰৰ পৰিমেয়কৰণ কৰিম ইকুৱেল -2 থাকিব দিয়া ইনটু কি হ'ব 1 plus I root 3 into 1 minus I root 3 উপৰটো 1 minus I root 3 ঠিক আছে next equal to কি লিখিম 1 minus I root 3 whole square minus 2 minus a minus a plus 2I root 3 equal কি হ'ব -2 plus 2I root 3 divided by 1 minus a I square মানে কিমান হ'ব -1 হ'ব গতিকে minus a minus a plus হ'ব আৰু root 3 square হলে কিমান হ'ব 3 হ'ব তো আলটিমেটলি আমি কি পাম ইকুৱেল টু -2 plus 2I root 3 divided by 4 হ'ব ইয়াৰ পৰা 2 এটা কমন লোৱা কিমান থাকিব -2 plus -1 plus I root 3 divided by 4 তাৰ পিছত 2 আৰু 4 কটা যাব 2 আৰু 4 যদি কটা যায় কি পাম -1 plus I root 3 divided by 2 আৰু এটো মানে কি হয় এটো আমাৰ মানে হয় আমাৰ x অৰ্থাৎ আমি কি দেখালো যে y ৰ গুণাত্মক বিপৰীত y ইনভার্স এখিনি কৰি মেলি লাষ্টত কিমান ওলাই x ওলাই ঠিক আছে গতিকে আমি এটা পাৰ্ট দেখালো y ৰ গুণাত্মক বিপৰীত x বুলি আমি দেখালো এতিয়া আমি উল্টাকে দেখাব লাগে যে x ৰ গুণাত্মক বিপৰীত y বুলি গতিকে ইয়াত মই কি কৰিম ইয়াত যেটো y আছে হয় ইয়াত মই যেটো y আছে এটো লিখিম x ৰ গুণাত্মক বিপৰীত কিমান x ইনভার্স আৰু উল্টাই দিলে কিমান হ'ব তোমাৰ x ন x তো কিমান এটো হৈ গল প্লাস বাকি উল্টাই দিওতে একোনো একে থাকিব আৰু ইয়াত মাইনাস তো আমি উল্টাই দিও ইয়াত মই এটা কাম কৰিম যে 2 to আগত মাইনাস তো নাথাকে আৰু I root 3 minus 1 লিখিম তেতিয়া মোৰ কামটো অকমান ইজি হৈ যাব ইয়াত আৰু কি চেঞ্জ কৰিম মাইনাস তো নালাগে ইয়াত মই পূৰণ কৰিম তোমাৰ 1 plus I আৰু একচুয়ালি ইয়াত অকনমান চেঞ্জ হৈ যাব এখিনি মুছি পেলাও হা তো এটো সাইডে কৰি পেলাও এখিনিতে জায়গা হয় যদি এখিনিতে কৰি পেলাম দেই ঠিক আছে তো কি হ'ব 2 তলত থাকিব তোমাৰ I root 3 minus 1 into I root 3 plus 1 আৰু ওপৰত I root 3 plus 1 এই দুটা into গতিকে তলত কি লিখিম I root 3 whole square minus 1 2 into I root 3 plus 2 গতিকে এটো কিমান হ'ব এটো হৈ গল তোমাৰ -3 I square মানে -1 আৰু 3 এটো মতলব গম পাবা না হয় তাৰছত ইয়াৰ পৰা 2I root 3 plus 2 equal to তলত আছে মাইনাস তোমাৰ 4 ওপৰত আছে তোমাৰ 2 এটা যদি কমন ল I root 3
প্লাস 1 ঠিক আছে গতিকে এই যেটো তোমাৰ 2 আছে 2 আৰু -4 এটো কমন ললে কিমান হ'ব তলত থাকিব তোমাৰ -2 ওপৰত থাকিব 1 প্লাস i√3 উল্টাকে লিখিছো হা একেটাই বস্তু উল্টাকে লিখিছো তাপা 2 আছে ওপৰত -2 দি দিলে -1 minus i√3 গতিকে এটো মানে কিমান এটো হৈ গল আমাৰ y এটো ঠিক আছে তো আমাৰ কি হল আমাক যেটো উলিয়াব দিলে আমি সেটো উলিয়ালো গতিকে এটো হৈ গল আমাৰ উলিয়াবলগিয়া এনসার তো আশা কৰো এই বস্তু কিন্তু তোমালোকৰ হেল্পফুল হৈছে সকে যদি হয় ডেসক্ৰিপশন বা পিন কমেন্টত আমাৰ হাইলাইটেড নোট কিনে আছে সেইখিনি চেক কৰিবা লগতে কমেন্ট বক্সত জনাবা বস্তুখিনি হেল্পফুল হৈছে বা নাই হোৱা বা কিবা যদি থাকে কমেন্ট বক্সত জনাবা তো ইমানে আছিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং